কৈছে যে মোৰ ভকতৰ দৰ্শন পালা যেতিয়া তোমালোকৰ বন্ধবিলাক তোমালোকৰ নাইকিয়া হৈ গ'ল, তোমালোকে অনায়াসে মুক্তি পালাই। এই ভাগৱত দৰ্শন মাত্ৰেই কি হৈছে পাপ নাশ হয় বুলি কৈছে। যেতিয়া ভগৱন্তই বৈকুণ্ঠ ধামলৈ গতি কৰিবলৈ কৈছিলে, উদ্ধৱক কৈছিলে, উদ্ধৱে খুব কান্দিছে, তোমাক এতিয়া আমি নাপাম, তুমি যাবাগৈ এতিয়া, গতিকে যোৱাৰ আগে আগে কৈ থৈ যাইছো তুমি ক'ত থাকিবা। তেতিয়াই কৈছে চিৰধাৰি প্ৰবিষ্টু হম শ্ৰীমদ ভাগৱতৰ নমম বেন্নয়ং বাংময় মূৰ্তি প্ৰত্যক্ষ বৰ্ততে শ্ৰীহৰে শ্ৰৱণাত শ্ৰৱণাত পাঠাত দৰ্শনাত পাপনাশী। গতিকে ভগৱন্তই তিৰুধামলৈ গতি কৰাৰ পাছত তেখেতে এই ভাগৱতেই থাকিম বুলি কৈছে। আৰু সেই ভাগৱতক সত্যগুণ কোনে পাৰে? ভকতে পাৰে। আৰু সেই ভকতক দৰ্শন কৰাৰ লগে লগে বোলে কি হৈছে মানুহৰ পাপ নাশ হ'ব পাৰে। কিন্তু আমি এতিয়া এইটো হ'ব পাৰিম নেকি? ভকতক চাই দিলোঁ আৰু ভকতক চাই দিয়াৰ লগে লগে আমাৰ পাপ নাশ হৈ গ'ল, সেইটো হ'ব নোৱাৰে। ভকতে কি কৰিছে? ভকত আমি কি কৰিছোঁ? শব্দে ভগৱন্তক ভজ বিমোচন ভজন ভক্তিত পূৰ্ণ পূৰণ ভজন অশব্দে কৃষ্ণক ভজি পবিত্ৰ পৰম আত্মাক মামন্ত কৰি সমস্তকে হম অশব্দে উপায় তৰণৰ উপায় হৰণ হৃদয় পদ্মত ধৰে কৃষ্ণৰ শৰণ। এই ভকত শব্দটো লগ লাগিয়ে কি হৈছে? ভকত হৈছে। সেই ভকতে ধাৰণ কৰিছে ভগৱন্তৰ বাণীসমূহক। আৰু ভগৱন্তৰ বাণীসমূহক ধাৰণ কৰা ভকতক যদি আমি দৰ্শন কৰোঁ, তেখেতৰ যদি কথা আমি মানো, তেতিয়াহ'লে কি হ'ব? আমি এই সংসাৰ আগৰখন পাৰ হৈ যাব পাৰিম। কেলে পাৰিম? ভগৱন্তই যেনেকৈ আমাক দয়া কৰি আমাক পাৰ কৰাই দিব, ভকতেও পাৰিব। কেনেকৈ পাৰিব? আপুনি চাওকচোন, আমি যদি শিৱসাগৰলৈ ওলাই যাওঁ, ৰিক্সা এখন চলি থাকে, ৰিক্সা চলাই থকা মানুহটোকে আমি মাতি দিওঁ, অ' বেটি এইফালে আমি আমুকলৈ যাবলৈ চাৰিআলিলৈ যাওঁ। কিন্তু মানুহটোৰ নামটো ৰিক্সা নহয়, মানুহটোৰ নামটো বেটেৰী নহয়, হয় জানো? নহয়। গতিকে তেওঁ বেটেৰী কেলেও হ'ল বা ৰিক্সা কেলে নামটো পালে, তেওঁ ৰিক্সাখন চলাই গৈছে। আৰু ৰিক্সাখনত আমাৰ বিশ্বাস আছে, তই যে ৰিক্সাখন চলাইছ, এই ৰিক্সাখনেই তাৰমানে তই আমাক দলং চাৰিআলি পোৱাই দিবগৈ লাগিব। সেইকাৰণে ভকতক দৰ্শন হ'লেও এইটো আমাৰ বিশ্বাস হয় যে সেই ভকতজনে অন্য একো কোৱা নাই, একো চিন্তা কৰা নাই, তেখেতসকলে কি কৰিছে? ভগৱন্তৰ গুণনাম শ্ৰৱণ কীৰ্তন কৰিছে, হৃদয়ত সেই চৈতন্য মূৰ্তিক ধাৰণ কৰি লৈছে। গতিকে তেখেতৰ কথা যদি আমি শুনো, তেখেতৰ কথা মতে যদি আমি আগবাঢ়ি যাওঁ, তেতিয়াহ'লে আমিও এই সংসাৰ সাগৰখন পাৰ হ'ব পাৰিম। গতিকে সেইকাৰণে ভকত ভগৱন্ত একেই, যেনেকৈ ৰিক্সাখনৰ মানুহটো একেই হৈ থাকিলে, বেটেৰী এটা মুদ্ৰা ইপিঠি হৈ থাকিলে, গতিকে তেনেধৰণে আমি সেই ভকতকো একে হিচাপে আমি গণ্য কৰিম। আৰু সেই ভকতক যদি আমি দৰ্শন লাভ কৰোঁ, দৰ্শন লাভ কৰাৰ লগে লগে আমি কি কৰোঁ? ইয়াত কৈছে যে তোমাৰ যিবিলাক বন্ধন আছে, এই বন্ধনবিলাক মুকলি হৈ যাব। গতিকে তোমালোকে এতিয়া যোৱাগৈ, নিজৰ স্থানে যোৱাগৈ। এনেকৈ কোৱাৰ পাছত তেওঁলোকে কি কৰিছে? সেই অৰ্জুন গছ কেইজোপা তাতে পৰিছে, তাতে থাকিছে, আৰু তেওঁলোকে দিব্যৰূপ ধাৰণ কৰি তেওঁলোকৰ নিজৰ স্থানলৈ গুচি গৈছে। আৰু পাছৰ অংশত দেখাইছে, পাছত আহি বাকী সকলো আচৰিত হৈছে, নন্দ যশোদাকে আদি কৰি তাত থকা সকলো প্ৰভৃতি লোকসকলে কি হৈছে? আচৰিত হৈছে, এই সৰু ল'ৰাটোৰ কাৰণে কি নহ'ল। তাৰ পাছতো লীলা হৈছে, তাৰ পাছতো যশোদাক গালি পাৰিব যে তই বুঢ়ী বয়সত ল'ৰা পাই তই এনেকুৱা মতি গতি, তই ভালকৈ চম্ভালিব পৰা নাই ল'ৰাটো, ইয়াত মানে যদি গছ কেইজোপাই এনেকুৱাকৈ যদি কৰি দিয়ে, এনেকৈ কৰি পিনি যদি ল'ৰাটো গাতে পৰি কি হ'লহেঁতেন? এইটো আচলতে এটা বাৎসল্য প্ৰধান ভাৱ এটা প্ৰকাশ পাইছে। গতিকে এইবিলাকো লীলাৰ মাজতে আগবাঢ়ি গৈছে। কিন্তু ইয়াতো আকৌ শিশুসকলে সঁচা কথাটো কৰিছে, নহয় ই এনেকুৱা নহয়, একো বতাহ ধুমুহা অহা নাই, কিন্তু এই ডাঙৰ গছ কেইজোপা যে পৰিলে, এই এনেকুৱা কাহিনীটো হ'ল। কিন্তু তথাপিও সেই নিষ্কলুষ হৃদয়ে বা কথাখিনি কিন্তু তেখেতসকলে গণ্য কৰা নাই। কি সৰু ল'ৰা আহি যি কথা ক'বই আৰু। সেইকাৰণে আমাক কোৱা হয়, এতিয়া আকৌ সৰু ল'ৰাবিলাকেও আমি চাবচোন, আপুনি সৰু ল'ৰাটো যিমান এটা পবিত্ৰভাৱে মানে আগবাঢ়ি যায়, সেই ভাৱবিলাক কিন্তু আমাৰ ডাঙৰ হোৱাৰ লগে লগে নাইকিয়া হৈ যায়। সেইদিনাখন মই এঘৰ গৃহস্থীত গৈছোঁ, হয়তো ডাঙৰ সকলোৱে সেই ভাৱটো নাথাকে, সৰু ল'ৰাটোৱে ইমান ধুনীয়াকৈ গামোচাখন পেলাই হাউলি পিন্ধি গৈছে। মই ভাবিছোঁ আৰু ইমান পবিত্ৰ হৈ আছে মনৰ ভাৱটো, জানিছে যে ইয়াত ভকত বহি আছে, অকণমান হাউলি যাওঁ বুলি জানিছে কথাটা। তাৰমানে কি? এই ভাৱটো তেওঁ হৃদয়ত মানে সেই ঘৰখনৰ পৰাই শিকিছে যে মই সৰু ইয়াত ভকত বহিলে মই অকণমান মোৰ তললৈ মূৰটো ডুবিয়াই পিনি যাব লাগে, এনেকৈ যে যাব লাগে। যদিও সেইটো মানে কিবা এটা বাহিৰৰ এটা নিয়ম হিচাপে পালন কৰিছে, তথাপিও মোৰ মনলৈ ইমান এটা মানে ভাল লগা ভাৱ আহিছে। আৰু এই শিশু ল'ৰাটোৰ মতে যে ইমান ধুনীয়া ভাৱটো প্ৰকট হৈছে, ডাঙৰসকলৰ মাজত হয় জানো? আজিকালি আমি নতুনকৈ আমিও বিয়া পাতিম পাব, যদি আমাৰ মানুহজন যিহেতু যদি দংকৈ তেনেকৈ যায়, কি গতি হ'ব?
গতিকে এনেকুৱা ধৰণৰ কথা আজি সেইকাৰণে কয় সৰুতকৈ সৰুতহে ভকতি ৰয় এটা বালিচাহী 100 ভাগ কৰিলে তাৰ আধা ভাগ মই বুলি কৈছে মাধৱ পুৰুষে কৈছে তুমি যিমানেই সৰু হ'ব পাৰা তোমাক সেইটোৱে সৰু নকৰে বৰঞ্চ তোমাক ডাঙৰ কৰি পেলাব কিন্তু মাধৱ পুৰুষে কৈছে তুমি ইমানেই সৰু এটা যদি বালিচাহী তুমি তাকে তোমালোকে 100 ভাগ কৰা তাৰ আধা ভাগহে মই গতিকে মোক তোমালোকে কিবা ডাঙৰ বুলি নাভাবিবা কিন্তু তেখেতসকলে কি কৰিছে মহান গ্ৰন্থসমূহ প্ৰণয়ন কৰি থৈছে কিন্তু তেওঁলোকে কিন্তু এই ভাৱটো এৰা নাই গতিকে আমাৰ মহাপুৰুষে আদৰ্শত এই বিনয়ী ভাৱটো আছে বিনয়ী ভাৱৰ জৰিয়তেহে ভগৱন্তক পাই শ্ৰদ্ধাৱান অনতি জ্ঞানক বুলি আমি পঢ়ি আহিছোঁ শ্ৰদ্ধাৰ জৰিয়তেহে আমি জ্ঞান লাভ কৰিব পাৰিম গতিকে ভকতক যদি আমি যুৱ প্ৰজন্মই শিশুসকলে কুমাৰসকলে যদি আমি এতিয়ালৈকে যদি সন্মান কৰিবলৈ শিকা নাই হয়তো আমি শিকিব লাগিব এয়া বৰ আমাৰ ধুনীয়া কৃষ্ণ সংস্কৃতি আমি কৃষ্ণ বুলি ক'বলৈ শিকিব লাগিব কৃষ্ণ কোৱাৰ লগে লগে যে আমাৰ মনত কিমান এটা আনন্দৰ মনৰ ভাৱ এটা আহি পাব সেই কথাখিনি হয়তো আগবাঢ়ি গ'লে আমি অনুধাৱন কৰিব পাৰিম গতিকে এনেকুৱা এটা ভাৱত আমি মহাপুৰুষে আদৰ্শেৰে আগবাঢ়ি গৈ আছোঁ আমাৰ আচলতে কি নাই আমি বৰ স্বাৰ্থৰ কাৰণেহে আমি শ্ৰীমন্ত শংকৰদেৱক অসমীয়া বনাই দিছোঁ সেইদিনাখন মৃণাল কুমাৰ ছাৰে ভাষণ এটা দিছে মই শুনিছোঁ তেতিয়া কৈছে বোলে আমি বৰ স্বাৰ্থৰ কাৰণে হেনো শ্ৰীমন্ত শংকৰদেৱক অসমীয়া বুলি কৈছোঁ কিন্তু ভূপেন হাজৰিকাই কৈছিল শ্ৰীমন্ত শংকৰদেৱ গুৰুজনা কেৱল অসমীয়া নহয় তেখেত হেনো বিশ্ব নাগৰিক উবা নৰলোক হৰি ভজি উপধৰাই দুপৰে এৰা আল জাল যিবা কটকাল জৰা ভৰি ল'বলবে উবা নৰলোক বুলি কৈ দিব পাৰিছে তাতো কোনো মানুহক মানে সম্বোধন কৰা যায় গোটেই সমগ্ৰ বিশ্বজাতিক কৈছে যে সেই নৰলোকসকল তোমালোক মানুহ বুলিয়ে কৈছে তোমালোকে ভগৱানক ভজনা কৰা এৰা আল জাল এই আল জালবিলাক এৰাচোন যিবা কটকাল কেইদিন জীয়াই থাকিবা তোমালোকে যদি গেৰাণ্টি দিব পাৰিবা যাতে মই আনক দিনলৈ জীয়াই থাকিম আজিকালি আমি গেৰাণ্টি দি লওঁ আমি 2-3 মাহৰ কাৰণে ৰিচাৰ্জ কৰি লওঁ আমি জীয়াই থাকোঁ বুলি ভাবোঁ কাৰণে কৰি লওঁ আমাৰ আশাটো আছে আমি জীয়াই থাকিম যদিও হাতে খাতে বাটে কৰি মিলৈ মৰণ এনেকৈ যদিও আছে কিন্তু আমি ভাবোঁ যে সদায় জীয়াই থাকিম এইটোৱে আমাৰ মনৰ ভ্ৰম গতিকে এই ভ্ৰমৰ মাজতে আমি আগবাঢ়ি আহি আছোঁ কিন্তু এই গুৰুজনাক মানে আমি কি কৰিছোঁ বৰ স্বাৰ্থৰ কাৰণেহে যেন ব্যৱহাৰ কৰি আছোঁ এনেকুৱা ধৰণৰ হৈ আছে আমি আজিকালি কৈ আছোঁ গুৰুজনাক বিশ্বদৰবাৰত প্ৰতিষ্ঠা কৰিব লাগে কিন্তু প্ৰতিষ্ঠাটো অলৰেডি তেওঁ কৈয়ে আছে মহেশ্বৰ তেওঁলোকে কৈছিলে আমি শ্ৰীমন্ত শংকৰদেৱক এতিয়া এনেকুৱা ব্যৱস্থা কৰিলোগৈ এই গৰু এজনী যেনেকৈ এৰাল দি থলোঁ এৰাল দি থৈ এইখিনিৰ ভিতৰতে ঘাঁহখিনি খাই থাকক তাতে নিমখ ছটিয়াইছোঁ কিবা ছটিয়াইছোঁ এই ঘাঁহখিনিকে তই টোপালি খা এনেকুৱাকৈ বান্ধি পিনি আমি আকৌ মানে ঘৰ গোটেই সংসাৰখন এৰি ক'ৰবালৈ যাবলৈ বিচাৰিছোঁ তেনেকুৱা নিচিনা হৈছে আমাৰ অসমীয়া জাতিটো আজি লাহে লাহে তেনেকৈ গৈ আছে গতিকে আমি গুৰুজনাকো শ্ৰদ্ধা কৰিব লাগিব গুৰুজনাৰ যি বাণীসমূহ আচলতে বিনুৱাভাৱে কৈছিলে এই শংকৰ মাধৱৰ নিচিনা ৰবি যি সূৰ্য এই অসম ভূমিত মানে জন্মগ্ৰহণ কৰিলে তাৰ সমান আৰু মই বেলেগ হেৰিয়ত দেখা নাই গতিকে এই বাহিৰৰ পৰা আহি পিনি মানুহ এজনে তেখেতে আহি পিনি অসমীয়া ভাষা শিকি ঘোষা ৰত্নাৱলী আদি কৰি মহাপুৰুষীয়া যিবিলাক গ্ৰন্থ সকলোবিলাক অধ্যয়ন কৰি গ'ল কিন্তু আমিও জানো আমাৰ পিতৃ মাতৃ হিচাপে সন্তানসকলক ক'ব নোৱাৰোঁ নেকি হয় আমি আগবাঢ়ি যাব লাগিব তই অকণমান সময় হ'লেও হয়তো এসপ্তাহত এদিন এঘণ্টা হ'লেও কোৱাচোন আমাৰ গুৰুজনে যদি কিবা লিখি থৈ গৈছে সেইখিনি অকণমান পঢ়োঁ হয়তো আমি অকণমান এতিয়া শক্তিশালী হৈ থাকিব পাৰিম যি আমাৰ পশ্চিমীয়া সংস্কৃতি আহি আছে এইখিনিক আমি নাইকিয়া কৰিব পাৰিম কিন্তু কৈছে নাহি টকা শিক্ষা হানি কৃষ্ণ সেৱা শৰীৰৰ নাহিকে শ্ৰম জানি বাৰিষা আমাৰতো টকা হানি নহয় শিক্ষা হানি নহয় এতিয়াও হানি নহয় বৰঞ্চ বাঢ়িবহে আমিতো আজি আমিও পঢ়ি থকা লগ পঢ়িও আছে গতিকে এনেকুৱা ধৰণে গতিকে আমি পঢ়ি থকাৰ মাজতে সকলো কৰিব লাগিব আমি আল জালখিনিত আজি বেছি গুৰুত্ব দিছোঁ কোনে ক'ত কি পোষ্ট দিছে কোনে ক'ত কেইটা লাইক পাইছে কমেণ্ট কৰিছে এইবিলাকতে আমি গুৰুত্ব দি আছোঁ শুই উঠাৰ লগে লগে মোবাইলটোত গুৰুত্ব দি দিছোঁ গতিকে এনেকুৱা কামবিলাকত আমি অকণমান তাৰ মাজত আমি সকলোবিলাকতে আগবাঢ়ি আমি বিজ্ঞান প্ৰযুক্তিৰ ক্ষেত্ৰত আমি আগবাঢ়ি যাম কিন্তু তাৰ মাজতো আমি যুৱকসকলে এই ধ্যান ধাৰণাত আমি অৱগাহন কৰি ল'ব লাগিব এতিয়া